আজি ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিলে ডক্টৰ ৰবি কোটাই। পৱন কুমাৰ বৰঠাকুৰৰ পৰা দায়িত্ব গ্ৰহণ কৰিলে ডক্টৰ ৰবি কোটাই। পত্নী আৰু আত্মীয়ৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দায়িত্ব ল'লে বিষয়াগৰাকীয়ে। 1993 চনৰ কেডাৰৰ IAS বিষয়া ডক্টৰ ৰবি কোটাই অৱসৰ গ্ৰহণ কৰিব 2026 চনৰ 30 এপ্ৰিলত। দায়িত্ব গ্ৰহণ কৰিয়েই প্ৰতিদিন টাইমৰ আগত মন্তব্য কৰিলে ডক্টৰ ৰবি কোটাই। আত্মসন্তুষ্টি লভিব পৰাকৈ ভাল কাম কৰি যাবলৈ সকলো বিষয়া কৰ্মচাৰীক আহ্বান জনালে নৱনিযুক্ত মুখ্য সচিবগৰাকীয়ে। আগন্তুক কাৰ্যকালত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰে সহযোগিতা কামনা কৰিলে ডক্টৰ ৰবি কোটাই। নৱনিযুক্ত মুখ্য সচিবক দায়িত্ব প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কাৰ্যকালৰ ভাল লগা স্মৃতিও ৰোমন্থন কৰিলে প্ৰাক্তন মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে। মোৰ চৰকাৰী জীৱনত ভালেমান বছৰ মই অসমত কাম কৰিছোঁ আৰু আমাৰ মুখ্য সচিব এটা অনুষ্ঠান হিচাপে এইটো যি দৈত্য আছে তাৰ পৰা এই দৈত্যটো পালন কৰিবলৈ আগবাঢ়ি যাওঁতে আমাৰ পৱন বৰঠাকুৰ ছাৰ নিচিনা অভিজ্ঞ ব্যক্তি পৰা আৰম্ভ কৰি যিমান আমাৰ আগৰ চিফ ছেক্ৰেটাৰীসকল আছে তেওঁলোকৰ যি অৱদান আছে সেইকেইটা আমি আগবাঢ়ি লৈ যাব লাগিব আৰু নতুনকৈ যি এতিয়া চৰকাৰ যি ক্ষিপ্ৰগতিতে কাম কৰি আছে সেইটোৰ লগতে লাগি থাকি আৰু সকলৰ সহায় সহযোগিতাত যিমানে হ'ব পাৰে মোৰ ক্ষমতাৰ ভিতৰত মই মানে 24/7 কামত লাগি কাম কৰিবলৈ মই চেষ্টা কৰিম। তাৰ কাৰণে সকলৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। দুৰ্নীতিক বিষয়ক এইটোতো চালে আপুনি এটা বস্তু নহয় বহুতকেইটা বস্তু আহে ইয়াত। যি ধৰণত ইনফ্ৰাষ্ট্ৰাকচাৰৰ এতিয়া প্লেনিং হৈছে এতিয়া যোৱা বছৰ যদি চাই আৰু যথেষ্টমান আমাৰ বাজেটতে হওক ইউটিলাইজেশ্যনে হওক 80% 82% কেতিয়াও হোৱা নাই। এই ধৰণত এটা স্পীড যি পাইছোঁ তাৰ বাহিৰত ইণ্ডিভিজুৱেল মানুহৰ যি এমপ্লয়মেণ্টে হওক বা ধৰক আমাৰ বিভিন্ন ধৰণৰ আমাৰ সমাজৰ মহিলা আছে যুৱক আছে সকলোৰো চোৱা চিন্তা কৰিব লাগিব। এই গোটেই মিলি এটা বহুতকেইটা পলিচিজ লগ লাগি এটা চিংক্ৰনাইজড ৱে মানে চব বস্তু লাগি নিজে কাম কৰিব লাগিব আগবাঢ়ি লৈ যাব লাগিব। আমি এইটো লেভেলত আহি পাইছোঁয়ে। এতিয়া অহা 2 বছৰ 3 বছৰ 4 বছৰ আৰু বেছিকৈ সেইটো স্পীডত আমি কৰিলে অট'মেটিকেলি আমাৰ এই সুদীৰ্ঘ সময় যিখিনি সময় মই চিফ ছেক্ৰেটাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ মই ভাল পাইছোঁ যে সেইখিনি সময়ত আমাৰ চৰকাৰৰ ফালৰ পৰা বহুত কাম হৈ গ'ল আৰু চৰকাৰখনৰ ইমান ক্ষিপ্ৰগতিৰে কাম কৰিলে বহুত ৰেকৰ্ড ব্ৰেকিং কাম কৰিলে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো নেতৃত্বত এইবিলাক কামবিলাক হৈ গ'ল। সেই সময়ত যে মই ইয়াতে অসমৰ মুখ্য সচিব হিচাপে ইয়াতে কাম কৰিবলৈ পালোঁ আৰু আমাৰ গোটেই আমাৰ বিষয়াসকল কৰ্মচাৰীসকল সকলোৱে মিলি এটা ডাঙৰ টিম আছাম হিচাপে কাম কৰিবলৈ পালোঁ সেইটো কাৰণে মোৰ মনত